Hello student, আমি পঢ়ি আছিলো ক্লাস 8 ৰ মেথছৰ অনুশীলনী 2.1 2.1 ৰ মই ইন্ট্ৰোডাকশন ক্লাস আৰু 2.1 ৰ কোৱেশ্চন নম্বৰ 1 2 আৰু 2 কৰি দিলো আমি 3 নম্বৰ কোৱেশ্চনটো কৰি আছিলো 3 নম্বৰ কোৱেশ্চনটো এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰিম যেহেতু 8 লৈকে কৰি মই অলৰেডি ভিডিও আপলোড দিলো ঠিক আছে এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰিম কোৱেশ্চনটো কি দিছে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা আমাক তলত কিছুমান সমীকৰণ দি দিছে সমীকৰণ কাক কয় যত নেকি সমান চিনৰ দুফালে কিছুমান ৰাখি থাকে ঠিক আছে এটো সমীকৰণ এটো ইবিলাক সব সমীকৰণ ঠিক আছে এই সমীকৰণবোৰ আমাক কি কৰিব দিছে সমাধান কৰা সমীকৰণত সদায় কি থাকে চলক থাকে x y z a b c d p q যিকোনো চলক থাকিব পাৰে এই চলক বিলাকক মানে ইংৰাজী আলফাবেটেৰে মানে বুজোৱা হয় আৰু এই চলক বিলাকৰ মান উলিয়াব লাগে যেনে এই 9 নম্বৰ সমীকৰণটো চোৱা 0.5y plus 5y divided by 6 equal to 21 plus 0.75y এই সমীকৰণটোত চলক হৈছে y সমীকৰণটো সমাধান কৰিব যেহেতু দিছে গতিকে আমি চলক অৰ্থাৎ y মানটো উলিয়াব লাগিব ঠিক আছে আকৌ সমাধান কৰাৰ পিছত ফলাফলৰ শুদ্ধতাও পৰীক্ষা কৰিব দিছে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা মানে আমিতো y মান কিবা এটা পাম গতিকে y মানটো সঁচাকে শুদ্ধ হৈছে নে নাই তেতিয়া আমি কেনেকৈ গম পাম সমান চিন দিয়া মানে কি সমান হোৱা সমান চিনৰ বাওফালে যেটো মান পাম সোঁফালেও আমি হেতু মান পাব লাগিব আমি y মানটো আমি ইয়াত বহাই চাম ইয়াতো বহাই চাম আৰু বাওফালেও বহাই চাম আৰু সোঁফালেও আমি বেলেগকে বহাই চাম ঠিক আছে তেতিয়া আমি দুইটা মান যদি সমান পাও তেতিয়া গম পাম যে আমাৰ ফলাফলটো শুদ্ধ হৈছে গতিকে আমি কেনেকৈ কৰো চাও হাচোন বহুত সহজ হয় ভিডিওটো চালে তোমালোকে বুজি পাবাই মই সমীকৰণটো ইয়াত বহাই ললো এতিয়া আমি এটো সমাধান কৰিম সমাধান কৰিবলৈ আমি প্ৰথমতে এটো ইমপ্লাইজ চিন দিব লাগিব যেহেতু ইয়াত সমান চিন আছে আমি ইয়াত আকৌ সমান চিন নিদো আমি ইমপ্লাইজ চিন দিম এতিয়া মই জানো যে এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব দশমিক আছে তো 0.5 আছে আৰু 0.75 আছে প্ৰথমতে আমি দশমিক অতৰাব লাগিব কিন্তু এতিয়া মই জানো যে 0.5 টো আমি 1/2 হিচাপে লিখিব পাৰো কিন্তু মই কৰি পুৰণা হলু কাৰণে গম পাইছো তোমালোকেতো গম নপোৱা গতিকে চাও আহা 0.5 টো কেনেকৈ আমি দশমিক অতৰাম ইয়াত দশমিকৰ পিছত কেটা সংখ্যা আছে এটা দশমিক 5 এটা সংখ্যা আছে গতিকে কি আছে 5 টো বহালো ডিভাইডেড বাই 1ৰ পিছত আমি এটা শূন্য লিখিম y টো ইয়াত কি হৈ আছে পূৰণ হৈ আছে আমি y টো ইয়াতো লিখিব পাৰো আমি বাৰু ইয়াতে লিখি দিলো ওপৰত থকা আৰু মাজত থকা একে যোগ চিন দিলো 5/6 y টো 5 ৰ লগত লাগি আছে ইয়াত লিখা আৰু ইয়াত লিখা একে যেহেতু ইয়াত লিখিলো কেনে ইয়াত লিখিলো মাজত ইকুৱেল টু 21 প্লাস 0.75 আছে 0.75 ৰ দশমিকটো অতৰাব লাগে ওপৰত লিখিম আমি 75 মানে 75 ডিভাইডেড বাই 1ৰ পিছত দশমিকৰ পিছত কেটা সংখ্যা আছে এটা দুটা 1ৰ পিছত দুটা সংখ্যা y দেই এতিয়া যদি আমি এটো দশমিকটো অতৰাব লাগিলতেন কি হলতেন ধৰি ললো আমি এটো দশমিক অতৰাইছো দেই 0.2134 এই সংখ্যাটো আমি দশমিক অতৰাইছো এতিয়া আমি কি কৰিম এই সংখ্যাটো আমি এনেকৈ লিখিব পাৰো 2134 লিখিলো লিখি পেলাই এটো পইণ্টৰ দশমিকৰ পিছত কেটা সংখ্যা আছে 1 2 3 4 1ৰ পিছতো আমি 1 2 3 4 চাৰিটা শূন্য দিব লাগিব বুজি পালা সহজ হয় বহুত এতিয়া আমি আৰু সিম্পলিফাই কৰিম এতিয়া আমাক কি লাগে y মান লাগে y কত আছে এটো পদত আছে y এটো পদত আছে y আৰু এটো পদত আছে y গতিকে y মান লাগে আমি y যত আছে ওচৰলৈ লৈ আহিম 5 divided by 10y plus 5/6y 100/75 টো এফালে কি হৈ আছে যোগ এফালে আহিলে কি হ'ব বিয়োগ 100/75y equal to 21 ইয়ালৈকে বুজি পাইছা এতিয়া আমি সৰু কৰিম এটা চোৱা 5 10ক গৈ আছে যেহেতু ভগ্নাংশ থাকিলে ওপৰ তলক কাটি দিব পাৰি আমি জানো 5 10ক কেবা যায় দুবা যায় 5ক কেবা যায় এবা যায়
আৰু 75 আৰু 100 কিহে গৈ আছে 25 গৈ আছে আমি জানো 25 এগুণ 25 2 25 50 3টা 25 হলে 75 4টা 25 হলে 100 এবিলাক একেবাৰে সহজ আমি জানো 25 75ক যাব 3 বাৰ 25 100ক যাব 4 বাৰ আমি যদি 75 আৰু 100ক যদি আমি 5ৰে হৰণ কৰি থাকিলহেঁতেন কিমান লেন্দি হলহেঁতেন ভাবাচোন বাৰু আমি যদি 25ৰ ঘৰটো জানো গতিকে আমাক বহুত সহজ হ'ল এতিয়া আমি সৰু কৰিলো নহয় এতিয়া আমি সৰুকে লিখো 1/2y plus 5/6y minus 3/4y equal to 21 y মানটো বহাব লাগে y টো আমি মানে সবৰ পৰা আঁতৰাই লৈ আনিব লাগে y টো বাওফালে লৈ আনিব লাগে অকলে যেসা তিনোটাতে y আছে y y y এটা y আছে হয়নে তিনোটাতে y আছে গতিকে y টো আমি কমন ললো কমন লৈ আমি ব্ৰেকেট দিলো y টো লৈ আহিলো কি থাকিলে দুভাগৰ 1 যোগ y টো লৈ আহিলো কি থাকিলে ছভাগৰ 5 এটো বিয়োগ চিন আছে আমিও বিয়োগ চিন দিম বিয়োগ y টো লৈ আহিলে কি থাকিলে 4 ভাগৰ 3 ইকুৱেল টু কি আছে 21 y এটা এটো তিনটা ভগ্নাংশ হল দুভাগৰ 1 ছভাগৰ 5 3 হে বহাব লাগিছিল 4 ভাগৰ 3 ভগ্নাংশ যোগ বিয়োগটো আমি অলৰেডি শিকি থৈছো ভগ্নাংশৰ যোগ বিয়োগত কি হয় ভগ্নাংশৰ হৰকেইটাৰ আমি লসাগু লওঁ হৰ কি আছে 2 6 4 2 6 4 আমি লসাগু লম কেনেকৈ লম 2 6 4 বহাই ললো এনেকৈ আমি আস টানিলো আস টানি চোৱা 2 6 4 তিনোটাকে হৰণ যোৱা সংখ্যা কি আছে 2 যাব তিনোটাকে 2 2 কেবা যাব এবাৰ 2 6 কেবা যাব 3 বাৰ 2 4 কেবা যাব 2 দুগুণ 4 একেবাৰে আমি তললে মানে 1 1 1 কৰিব লাগে এতিয়া চোৱা 1 3 আৰু 2 আছে 1 3 2 তিনোটাকে যোৱা সংখ্যাটো নাই গতিকে আমি এটা এটাকে কৰিম একেটো কৰি লাভেই নাই 3 কৰো 3 1ক নাযায় গতিকে একেই বহিলে 3 3 এবাৰ যাব 2 টো 2 হিচাপে থাকিলে এবাৰ যদি 2 কৰো মানে 2 কৰিব লাগিব 1 টো 1 হিচাপে থাকিলে এটো 1 হিচাপে থাকিলে 2 এগুণ 2 তাৰ মানে 1 1 1 হল এই সাইডৰ গেটা পূৰণ কৰা 2 পূৰণ 3 পূৰণ 2 2 3 গুণ 6 6 দুগুণ 12 গতিকে 2 6 আৰু 4 লসাগু হ'ব 12 যদি তোমালোকে বুজি পোৱা লাহে লাহে বুজি পালে মানে আকৌ পিছৰখিনি নকৰিলেও হ'ব 1 3 2 তিনটা সংখ্যা পালে তিনোটাকে হৰণ যোৱা সংখ্যা একো নাই 2 পূৰণ 1 পূৰণ 3 পূৰণ 2 কৰিলেও আমি 12 পাই যাওঁ লসাগু কিমান পালো লসাগু পালো 12 ভগ্নাংশ যোগ বিয়োগত আমি কি কৰো তাৰ পিছত চোৱা আমি 12 পালো 12 বহাই দিলো এটা ওপৰত কি বহিব 2 12ক হৰণ কৰিব লাগিব 2 12ক কেবা যাব 2 12ক হৰণ কৰিলে পালো 6 মানে 2 6 গুণ 12 6 এগুণ 6 যোগ 6 12ক দুবা যাব 6 দুগুণ 12 2 5 গুণ 10 বিয়োগ 4 3 গুণ 12 4 12ক যাব 3 বাৰ যেটো পালো হেটো ওপৰটো পূৰণ কৰিব লাগিব 3 3 গুণ 9 equal to 21 equal implies y bracket 6 10 16 16 পা 9 গলে কিমান থাকিলে 7 divided by 12 bracket close equal to 21 এতিয়া চোৱা এতিয়া এটো y লগত কি হৈ আছে এটো পূৰণ হৈ আছে আমি এটো ইফালে হৰণ কৰি দিম y equal to 12 ভাগৰ 7 টো ইফালে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব কাৰ লগত হৰণ হ'ব 21 ৰ লগত 21 divided by 12 ভাগৰ 7 এটো জনা যিবিলাকে মানে জানে যিবিলাক এক্সপার্ট হল ইমান দীঘলকে নকৰিলেও হল কিন্তু তোমালোকক বুজাবৰ কাৰণে মই এটো দীঘলকে কৰিছো এতিয়া ইয়াৰ পিছৰখিনি কি কৰিম তে ভগ্নাংশ তলত ভগ্নাংশ হৈ গল ইয়াৰ পিছৰখিনি কি কৰিম চোৱাচোন y equal to ওপৰৰ সংখ্যাটো বহাই লোৱা ফাৰ্স্ট 21 এটো কি হৈ আছে হৰণ এই হৰণ চিনটো আমি কি কৰিম পূৰণ কৰিম
পূৰণ কৰিলে তলৰ ভগ্নাংশটো ওলোটা হৈ যাব 12 ভাগৰ 7 আছে 7 ভাগৰ 12 হৈ যাব 21 টো যেহেতু কি ক'ত আছে ওপৰত আছে 7 টো তলত আছে 7 এ 21 কেইবাৰ যাব 3 বাৰ যাব 3 পূৰণ 12 হ'ল 3 12 36 আমি y মান কিমান পালো y মান 36 পালো দেই এতিয়া চোৱা এইকণ বাৰু তোমালোকে জটিল পাইছা নেকি এইকণ যদি মানে এতিয়া বুজি লোৱা আমি কেনেকৈ পালো এইকণ ইয়াতকেও আমি সহজে কৰিব পাৰোঁ চাবা দেই এই লাইনটো পা ইয়াত কৰিছোঁ y ইনটু ইয়াত এই লাইনটোত আচলতে কি বুজাইছে এইটোৱে y ইনটু 7/12 ইকুৱেল টু 21 এই 21 টো ওপৰত আছে এই 7 টো ওপৰত আছে 7 আৰু 21 ওপৰে ওপৰে কাটি দিব পাৰি ওপৰে ওপৰে কাটিলে কি হ'ব ইয়াত কটা দেখুৱাই নিদো কটা দেখালে আকৌ নিৰীক্ষকে আমি সঁচাকে কাটি দিছো বুলি ভাবিব ভুল হৈছে কাটি দিছো বুলি ভাবিব 7 এ 21 কেইবাৰ যাব 3 বাৰ যাব ইয়াত কি থাকিব 1 থাকিব 1 থকা মানে একো নাই 1 থকা মানে y divided by 12 equal to 7 এ 21 কেইবাৰ গ'ল 3 বাৰ গ'ল y equal to কিমান হ'ব এটো বজ্ৰপূৰণ হ'ব না y into 1 y 12 into 3 কিমান হ'ব 36 মানে জানিলে এনেকৈ কৰিব পাৰিবা পিছত প্ৰথমতে এটোটো বেসিকটো বুজি ল'ব লাগিব এতিয়া আমি y মানটো পাই গলো আমি সমীকৰণটো সমাধান কৰি দিলো এনেকৈ আকৌ আকৌ ফলাফলৰ শুদ্ধতাটো পৰীক্ষা কৰিব দিছে নহয় এটা ফলাফলৰ শুদ্ধতাটো পৰীক্ষা কৰি চাওঁ আহা প্ৰথমতে আমি বাওফালটো বহাই লম এই ৰবা তলৰ আখৰবিলাক জিলিকি গৈছে এটো পেজত নকৰো এইকাৰণে প্ৰথমতে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিবলৈ প্ৰথমতে বাওফালটো বহাই লও লেফট হ্যান্ড সাইড সমীকৰণৰ বাওফালে আছিলে 0.5y plus 5y divided by 6 আছিলে আমি y মান 36 পাইছিলো হয় নাই y মানটো আমি বহাম y মানটো বহা আগতে দশমিকটো উঠাই লওঁ 5 divided by 10 লিখিব পাৰো y মান 36 plus 5 divided by 6 লিখিব পাৰো y মান 36 5y মানে পূৰণ হৈ আছে কাৰণে পূৰণ চিন দিছো দেই ইকুৱেল পাছে দহক কেবা গ'ল দুবাৰ গ'ল দুইটো তলত আছে 36 টো ওপৰত আছে 2 এ 36ক কেবা গ'ল 18 বাৰ গ'ল 6 এ 36ক কেবা গ'ল 6 বাৰ গ'ল তে কি থাকিলে বাৰু এইকণত থাকিলে অকল 18 তলতো 1 আছে 1 টো বহোৱা নবহোৱা একে প্লাস ইয়াৰো তলত 1 আছে 1 টো বহোৱা নবহোৱা একে 5 6 গুণ কিমান 30 ইকুৱেল টু 30 এ 18 কিমান হ'ব 30 এ 10 এ তোমাৰ 40 40 এ 8 48 লেফট হ্যান্ড সাইডত আমি উত্তৰটো পালো 48 তে ৰাইট হ্যান্ড সাইডত আছিলে 21 plus 0.75 y 21 plus 75 টো লিখিব পাৰো 0.75 টো 75 divided by 100 y মানে কিমান হয় 36 পাইছিলো ইকুৱেল 21 plus 25 কাটো 3 বাৰ গ'ল 25 কাটো 4 বাৰ গ'ল 4 এ 36ক গ'ল 9 বাৰ 9 4 গুণ 36 3 9 গুণ কিমান থাকিলে 27 9 3 গুণ 27 হয় নাই এটো কিমান পালো 21 আৰু 27 এ হলো 7 1 8 2 2 4 আমি লেফট হ্যান্ড সাইডতো 48 পালো আৰু ৰাইট হ্যান্ড সাইডতো 48 পালো এটো आंसर এই গোটেই পেজটো দেখাই দিছো এবাৰ নোট কৰিবলৈ ভাল হ'ব গতিকে आंसर লিখি দিবা লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড